অকল গণৰাজ্য দিৱসে পালন কৰা হ'ব নেকি? আমাৰ প্ৰশ্নটো হ'ল যে উত্তৰ গুৱাহাটীত IIT হ'ব, এইমছ হ'ব, IIM হ'ব, হাইকোৰ্ট হ'ব, নেশ্যনেল ল ইউনিভাৰ্চিটি এণ্ড জুডিচিয়েল একাডেমি হ'ব, ক্ৰিকেট ষ্টেডিয়াম, ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ক্ৰিকেট ষ্টেডিয়াম হ'ব, আছাম ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং চেণ্টাৰ হ'ব, আৰু ডিব্ৰুগড়ত অকল 26 জানুৱাৰীটোহে পতা হ'ব নেকি? আমি দেখিছোঁ যে যোৱা লোকসভা নিৰ্বাচন 2024ৰ যিটো লোকসভা নিৰ্বাচন আছিলে, লোকসভা নিৰ্বাচনত উজনি অসমত যেতিয়া বিজেপিৰ অৱস্থা আগতকৈ বেয়া হৈছে, বিশেষকৈ যোৰহাট লোকসভা সমষ্টিটোত যেতিয়া পৰাজিত হৈছে, তেতিয়া বিজেপিয়ে মূলতঃ এটাই কাম কৰিব খুজিছে, সেইটো হ'ল যে উজনি অসমৰ মানুহক ভাল লগাবৰ কাৰণে ডিব্ৰুগড়ত তেওঁলোকে আপোনাৰ মিনি সচিবালয় বা ডিব্ৰুগড়ত তেওঁলোকে মুখ্যমন্ত্ৰীৰ এটা কাৰ্যালয় স্থাপন কৰিছে। শিলচৰত এটা মিনি সচিবালয় প্ৰতিষ্ঠা কৰাৰ কথা আছিলে, সেইটো 16 চনৰ তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে, সেইটো পূৰণ নকৰিলে। কিন্তু যি সময়ত শিলচৰত মিনি সচিবালয় প্ৰতিষ্ঠা নহ'ল, সেই সময়ত কিন্তু ডিব্ৰুগড়ত আমি দেখিবলৈ পাইছোঁ যে আকস্মিকভাৱে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় এটা হ'ল। তাৰ একমাত্ৰ কাৰণটো আছিলে যে উজনি অসমৰ ৰাইজে যে বিজেপিক বেয়া পাইছে, লোকসভা নিৰ্বাচনত দেখ হৈ গৈছিলে, আৰু তাৰ মানে কম্পেনচেশ্যন হিচাপত, ক্ষতিপূৰণ হিচাপতে আমি দেখিছিলোঁ যে বিজেপি দল আৰু চৰকাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় তাত স্থাপন কৰিছিলে। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে ডিব্ৰুগড়ত গণৰাজ্য দিৱস পালন কৰাটো, আমাৰ ৰাষ্ট্ৰীয় পতাকা মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰাটো, 26 জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে পতাকা উত্তোলন কৰাটো খুব আদৰণীয় কথা হৈছে। কিন্তু ডিব্ৰুগড়ত অকল পতাকা উত্তোলনে হ'ব আৰু উত্তৰ গুৱাহাটীত মুখ্যমন্ত্ৰীৰ সমষ্টিত সকলোবিলাক কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠানবিলাক হ'ব। এইটোৱে আচলতে উজনি অসমৰ প্ৰতি বিজেপি চৰকাৰৰ প্ৰকৃত দৃষ্টিভংগী নাকি? এটা মাত্ৰ সমষ্টি, এজন মাত্ৰ মানুহৰ প্ৰতিনিধি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সেই সমষ্টিটোৰ জালুকবাৰীত আমি দেখিবলৈ পাইছোঁ যে IITখন আছে আগৰ পৰা, এতিয়া এইমছ এখন বহুৱালে তাতে, IIMখন কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিছিলে, সেইখনো উত্তৰ গুৱাহাটীতে হ'ল বা তেওঁৰ সেই সমষ্টিতে হ'ব, হাইকোৰ্ট তাতেই হ'ব, সেই অঞ্চলটোতে আৰু হাইকোৰ্ট তাতেই হ'ব, নেশ্যনেল ল ইউনিভাৰ্চিটি এণ্ড জুডিচিয়েল একাডেমি অফ আছাম হ'ব, ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম এটাও নিৰ্মাণ কৰি থকা বুলি কোৱা হৈছে, আৰু আছাম ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং চেণ্টাৰকে ধৰি সকলোবিলাক প্ৰতিষ্ঠান তেওঁ নিজৰ সমষ্টিত প্ৰতিষ্ঠা কৰিছে, আৰু উজনি অসমত ডিব্ৰুগড়ৰ মানুহক দিছে পতাকা উত্তোলন, 26 জানুৱাৰীৰ পতাকা উত্তোলন। এইটো দুৰ্ভাগ্যজনক ঘটনা। মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ যদি সঁচা আন্তৰিকতা উজনি অসমৰ মানুহৰ প্ৰতি আছে, তেতিয়াহ'লে উজনি অসমত কেন্দ্ৰীয় কেইটামান অনুষ্ঠান প্ৰতিষ্ঠা কৰাটো অত্যন্ত জৰুৰী। সেইকাৰণে আমি কৈছিলোঁ যে IIMখন উজনি অসমত হওক, ডিব্ৰুগড়ত হওক। আমি ৰিকুৱেষ্ট কৰিছিলোঁ মুখ্যমন্ত্ৰীক, কিন্তু পাত্তা নিদিলে। এতিয়া প্ৰত্যেকটো বস্তু তেখেতৰ নিজৰ সমষ্টিলৈ লৈ যাবলৈ চেষ্টা কৰিছে। আনহাতে পলিটিক্স কৰিবৰ কাৰণে উজনি অসমত আকৌ পতাকা উত্তোলন কৰিছে।